উড়ি যাবো হয় মই এই মুহূৰ্তত উপস্থিত আছোঁ চিৰাং জিলাৰ বিজনী নামজাইপাৰা গাঁৱৰ এখন খেতি পথাৰত মই উপস্থিত আৰু খেতি পথাৰখনত এনেদৰে খৰাল হোৱাৰ বাবে বৰষুণ নপৰাৰ বাবে এনেদৰে কঠীয়া পাৰিছে আৰু কঠীয়া পৰাৰ পিছত এনেদৰে চিৰাল ফাট মেলিছে খেতি পথাৰত আৰু এই খেতি পথাৰত এনেদৰে যি কঠীয়া পৰাৰ পিছত চিৰাল ফাট মৰাৰ হোৱাৰ পিছত এনেদৰে কৃষকসকলে পানী ছটিয়াব লগা হৈছে পৰিৱেশ আৰু এই মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখুৱাই আছে আৰু খেতি পথাৰৰ যি সামগ্ৰিক যি পৰিৱেশ এনেদৰে কৃষকসকলে যিসমূহ কঠীয়া আৰু তেওঁলোকে জীয়াই ৰখাৰ বাবে যাতে মৰি নাযায় আৰু তাৰ বাবে এনেদৰে পানী ছিটিয়াব লগা হৈছে আৰু বৃহত্তৰ এই অঞ্চলখনত প্ৰতিটো পথাৰে এনেদৰে এই পৰিৱেশ হৈছে যিহেতু চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে খেতি পথাৰসমূহ পানী দিয়ে কিন্তু এই বৰ্তমান সময়ত এই ডুংসমূহত কোনো ধৰণৰ পানীৰ ব্যৱস্থা নাই আৰু তাৰ বাবে এনেদৰে খেতি পথাৰত থকা যিসমূহ শাক পাচলি আছে প্ৰতিটো শাক পাচলি খেতি পথাৰে এনেদৰে আজি নষ্ট হোৱাৰ যি উপক্ৰম হৈ পৰিছে আৰু তাৰ বাবে কৃষকসকলে মূৰে কপালে হাত দিব লগা হৈছে মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখুৱাই আছে এনেদৰে পানী ছিটিয়াই তেওঁলোকে নিজে যি খেতি পথাৰসমূহ জীয়াই ৰখাৰ এক চেষ্টা অব্যাহত ৰাখিছে যিহেতু কেইদিনৰ পৰা যি খৰাল কোনো বৰষুণ নপৰাৰ বাবে আৰু এনেদৰে মূৰে কপালে হাত দিব লগা হৈছে আৰু কৃষকসকল আছে মই তেওঁলোকৰ সৈতে কথা পাতিম যিহেতু তেওঁলোকে বিভিন্ন ধৰণৰ খেতি কৰিছে আৰু এই খেতিসকলে যি পানী বা বৰষুণ নোহোৱাৰ বাবে এনেদৰে কৃষকসকলে মূৰে কপালে হাত দিব লগা হৈছে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে বৃহত্তৰ বিজনী প্ৰতিটো যি খেতি পথাৰত এনে পৰিৱেশ হোৱাৰ বাবে কৃষকসকলে মূৰে কপালে হাত দিব লগা হৈছে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে লছৰ সন্মুখীন হ'ব আৰু এইবাৰো যিহেতু এই বৰ্ষত কোনো ধৰণৰ বৰষুণ নপৰাৰ বাবে বৰষুণ নিদিয়াৰ বাবে এই পৰিৱেশ হৈছে খেতি পথাৰসমূহ আৰু কঠীয়া পৰাৰ পিছত যি পানী দিব লাগে পানীৰ যি প্ৰয়োজন আৰু এই পানী বৰষুণ নপৰাৰ বাবে এনেদৰে কঠীয়াসমূহ জীয়াই ৰখাৰ বাবে এনেদৰে নিজে বাল্টিৰে ঘৰৰ পৰা পানী আনি সেইসমূহ ছিটাব লগা হৈছে যাতে কঠীয়াসমূহ জীয়াই থাকে বা নষ্ট নহয় আৰু মোৰ সৈতে কৃষকসকল উপস্থিত আছে দাদা কি ক'ব যিহেতু এনেদৰে নষ্ট হৈ যাবলৈ ধৰিছে কঠীয়াসমূহ পৰাৰ পিছত চিৰাল ফাট মেলিছে কি ক'ব মই এইটো কম মানে যেনেকৈ আমাৰ ওচৰত ডং আছিল ডঙৰ আগৰ বান্ধ আছিল বান্ধটো মানে বান্ধৰ ব্যৱস্থাটো ভাল নহয় মানে যেতিয়া মানে পানীটো ডাঙৰ আহে তেতিয়া মানে বান্ধটো ভাঙি যায় ইয়াৰ পিছত পানী মানে পিছফালে ডঙৰ মানে পানী নাহে আৰু ইয়াৰ লগতে মানে এতিয়াতো মানে ডঙত পানীয়ে নাই আৰু যি অৱস্থা মানে বৰষুণো দিয়া নাই বৰষুণ নিদিয়াৰ কাৰণে মাটিটো ইমান শুকাই কিবা খৰান হৈ গ'ল খৰান হোৱাৰ কাৰণে মানে কঠীয়াটো পেলোৱাৰ লগে লগে মাটিটো ইমান শুকাইখিনি চব ফাটি গ'ল আৰু যিবিলাক মানে মেক্সিমাম মানে যাৱনে মানে গাজা দিব পৰা নাই যিবিলাক গাজা দিছিল এতিয়াও মানে পানী নাথকাৰ কাৰণে মৰি যাৱাৰ মানে অৱস্থাত হৈ আছে চৰকাৰে যিহেতু প্ৰতিটো খেতি পথাৰত পানী দিয়াৰ যিসমূহ ব্যৱস্থা কৰিছিলে কিন্তু এইসমূহ পথাৰত দেখিবলৈ পোৱা নাই চলাৰৰ ব্যৱস্থা আদি কৰি যিসমূহ থাকিব লাগে চৰকাৰক এই ক্ষেত্ৰত কি ক'ব এইটো মানে সুবিধা থাকিলে মানে ভাল হয় ইয়াৰ কাৰণে মই মানে অনুৰোধ জনাই চৰকাৰক অনুৰোধ জনাই যিটো মানে চৰকাৰে যিখিনি পাৰে সেইটো মানে যদি ব্যৱস্থা লয় এইটো মানে কেতিয়াও কাৰণে মানে ভাল হ'ব এই ক্ষেত্ৰত যাতে প্ৰতিজন খেতিয়কে এই লোকচানৰ সন্মুখীন হৈছে এই ক্ষেত্ৰত চৰকাৰৰ পৰা কি সাহায্য বিচাৰোঁ কেনে এইসমূহ যাতে কোনো ধৰণৰ লোকচান নহয় এই ক্ষেত্ৰত কি ক'ব মানে মই এইটোৱে ক'ব বিচাৰোঁ মানে চৰকাৰে মানে যদি পাৰে খেতিৰ কাৰণে মানে পানী দিয়াৰ কাৰণে মানে কিবা একটা ব্যৱস্থা লয় যেনেকৈ চলাৰৰ ব্যৱস্থা বা পাৱাৰ ফাৰ্ম এইটো মানে গ্ৰহণ কৰাৰ মানে ব্যৱস্থা লয় চৰকাৰে যি এই অঞ্চলত নাই নেকি এনেধৰণৰ চলাৰৰ ব্যৱস্থা এই অঞ্চলতো মানে আমাৰ ইফালে অঞ্চলত নাই হয় এনেদৰে কৃষকসকলৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে যদিও চৰকাৰে কিন্তু এই অঞ্চলসমূহত যিসমূহ আঁচনি এই আঁচনিসমূহ ঢুকি নাপায় আৰু তাৰ বাবে মূৰে কপালে হাত দিব লগা হৈছে কৃষকসকলে আৰু এনেদৰে প্ৰতিটো পিছদি প্ৰতিটো খেতি পথাৰৰ একেই অৱস্থা এনেদৰে চিৰাল ফাট মেলিছে আৰু ফাট মেলাৰ পিছত যি পানীৰ ব্যৱস্থা নোহোৱাৰ বাবে খৰাং দিয়াৰ বাবে বৰষুণ নাই যিহেতু এই বৰষুণ তাৰ বাবে কৃষকসকলে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে আৰু এনেদৰে উৎকট গৰম আৰু এই গৰমৰ মাজতে কৃষকসকলে এনেদৰে খেতি পথাৰত গৈ যি পানী ছিটিয়াই হ'লেও তেওঁলোকৰ যি
যিসমূহ কঠীয়াসমূহ জীয়াই ৰখাৰ যি চেষ্টা অব্যাহত ৰাখিছে যাতে কোনো ধৰণৰ নষ্ট নহয় বা তেওঁলোকে ধানসমূহ যাতে ভালে হয় বা কঠীয়াসমূহ ভালে হয় সেই সময়ত যাতে ভালকৈ ৰুব পাৰে ধানসমূহ কঠীয়াসমূহ ৰুব পাৰে আৰু তাৰ বাবে তেওঁলোকে আপ্ৰাণ চেষ্টা কৰিছে কিন্তু চৰকাৰ বা বিভাগীয় পক্ষৰ যিসমূহ ব্যৱস্থা থাকিব লাগিছিলে এই অঞ্চলক লৈ যেহেতু কৃষি প্ৰধান অঞ্চল বিজনী আৰু বিজনী এনেদৰে প্ৰতিটো গাঁৱতে এনেদৰে এই পৰিৱেশ হৈছে এয়া হ'ল বিজনী নামজাই গাঁওখনৰ এই পৰিৱেশ আৰু এই গাঁওখনৰ যি কৃষকসকলৰ পথাৰৰ অৱস্থা এয়া বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰিছে আৰু শাক পাচলিৰ খেতিসমূহ এনেদৰে মৰি যোৱাৰ এক উপক্ৰম হৈছে এনেদৰে চিৰাল ফাট মেলিছে খেতি পথাৰত আৰু তাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আৰু কৃষকসকল যিহেতু আছে উপস্থিত আছে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপুনি এই খেতি পথাৰত পানী ছিটুৱাই আছে যাতে কোনো ধৰণৰ নষ্ট নহয় চৰকাৰক কি ক'ব চৰকাৰতো অলপ চলপ মৰম খৰিয়া দিলে ভাল হ'ব আমাৰ বেলেগৰ মাটি লৈয়া ঠিকা লৈছে হাল মাৰা ট্ৰেক্টৰ ভাড়া হেৰি হাজিৰা লোৱা বহুত পইচা যায় না আৰু বহুত হেৰি বিধানকো কিনিছে পইচা ফেলায়া আৰু অলপ চলপ বিধানকো ফেলালে পানী নাই একো নাই ডঙৰ পানী নাই আৰু ওপৰৰ পানী নাই মাটিকো শুকাই আৰু ফাটিয়া সব গোলা হৈছে বিধানকো গাজাই নাই আর কি এই কারণে ডোঙর পানি নাই এই কারণে খৰৰ মিচিঙৰ ফাইবৰ পানী আনিয়া ঢালিয়া দিছে আর কি অলপ চলপ হয় এনেদৰে কৃষকসকলে মূৰে কপালে হাত দিব লগা হৈছে যেহেতু কেইদিনো এই বৰ্ষটোত যেহেতু কোনো ধৰণৰ বৰষুণ হোৱা নাই বা পানীৰ অভাৱৰ কাৰণে কৃষকসকলে আজি এনে অৱস্থা হ'ব লগা হৈছে কৃষকসকলৰ যিসমূহ সামগ্ৰী আছে ইতিমধ্যে নষ্ট হোৱাৰ উপক্ৰম হৈছে আৰু কৃষকসকলে চৰকাৰৰ পৰা সহায় সহযোগিতা কামনা কৰিছে যেহেতু পানীৰ ব্যৱস্থা কৰে যাতে এইসমূহ খেতি পথাৰত যদি পানীৰ ব্যৱস্থা কৰে নিশ্চয় কৃষি যিসমূহ ফচল আছে যথেষ্ট ভাল হ'ব আৰু ভাল হ'লে বজাৰৰ মূল্য তেওঁলোকে ভাল পাব আৰু সকলোৱে মানে এইসমূহ যিসমূহ সামগ্ৰী যেহেতু যথেষ্ট কেইবাটা বজাৰ দখল কৰে এই পথাৰসমূহৰ যিসমূহ শাক পাচলি আৰু পানী নোহোৱাৰ বাবে এইসমূহ কৃষকসকলে আজি মূৰে কপালে হাত দিব লগা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ